wish you all a very good morning. আজি সানডে বুলি ৰাতিপুৱা ওলাই আহিলোঁ সাইক্লিং কৰিবৰ কাৰণে। এতিয়া বাজিছে প্ৰায় 5:10। ডাৱৰীয়া বতৰ। এই বতৰত আচলতে চাইকেল চলাই এটা কিবা আনন্দ পোৱা যায়। তো আজি আহিলোঁ, চাব পাৰে ইমান ধুনীয়া এটা পৰিৱেশ, প্ৰদূষণমুক্ত পৰিৱেশ, বিলাসিতা জীৱন, যান্ত্ৰিকতা জীৱনৰ পৰা সম্পূৰ্ণ পৃথক এখন ওলোটা পৃথিৱী, য'ত আমি কেতিয়াবা নিজকে ব্যস্ত ৰাখিব লাগে। মই সকলোকে অনুৰোধ জনাইছোঁ, তেনেকুৱা এটা পৰিৱেশত নিজকে ৰাখিব লাগে। ইমান এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। মই আগফালৰ দৃশ্যটো দেখাইছোঁ দেই, চাব। এয়া চাওক কিমান ধুনীয়া, কেৱল সেউজীয়া। এয়া চাব পাৰে, গোটেইখন সেউজীয়া। কিমান এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশে বিৰাজ কৰিছে। আচলতে কি জানে, দামী গাড়ী, ডাঙৰ অট্টালিকা, বিলাসিতা জীৱন, সেইটোৱে নহয় যে আমাৰ জীৱনৰ আচল উদ্দেশ্য বা সফল জীৱন বুলি ক'ব নোৱাৰি। যদি কিছু অৰ্থত পাৰি, মই ভাবোঁ নোৱাৰি। কিয়নো টকা পইচাৰ লগতে বিলাসিতা জীৱনৰ সিপাৰে আছে নিজৰ শৰীৰটোক ভালদৰে ৰখা, স্বাস্থ্যৰ প্ৰতি যতন ৰখা। কিয়নো এই ডাঙৰ অট্টালিকা, টকা পইচা, বিলাসী জীৱনৰ ওপৰত আছে ভাল সুন্দৰ শৰীৰ আৰু সুস্বাস্থ্য। তো আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে টকা পইচাৰ পিছতে দৌৰিব বাৰু, কিয়নো আজিকালি টকা পইচা নহ'লে একোৱেই নহয়, সেইটো ময়ো জানো। তো আপোনালোকে তেনেকুৱাকৈ গ্ৰীনেৰীত নিজকে আনিব, নিজকে ব্যস্ত ৰাখিব। কেতিয়াবা সপ্তাহৰ এদিন। আচলতে গ্ৰাম্য জীৱনটো খুব ভাল দেই। চাওক ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ, তাৰ মাজত চাইকেলিং কৰি যিটো শান্তি পোৱা যায়, খুব ভাল লাগে।